মা কামাখ্যা মন্দিৰত যাম, প্ৰাৰ্থনা কৰিম যাতে অহাকালি বতৰ ভাল হওক, ৰাইজে যাতে ভোট দিবলৈ ওলাই যাব পাৰে। মই যোৱাকালি আমাৰ যিটো নিৰ্বাচনী শেষ প্ৰচাৰ আছিলে, প্ৰচাৰত যিসকল লোক শুভাকাংক্ষী, দলৰ নেতৃবৃন্দ, দলৰ জিলা পৰ্যায়ৰ ব্লক মণ্ডল যিসকল কৰ্মী আমাক আহিলে, প্ৰশাসনৰ যিসকল বিষয়া শৃংখলাবদ্ধভাৱে আমাক গোটেই প্ৰচেছনটো লৈ যোৱাত সুবিধা কৰি দিলে। সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি আমাৰ গোটেই বস্তুটো যিটো প্ৰচাৰ পালোঁ, সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ বতৰটো যাতে ভাল হওক, সকলোৱে যাতে বতৰটো ভাল হ'লে ভোট দিবলৈ যায়। গতিকে সেইটোৱে মই এটা আহ্বান জনাইছোঁ আৰু সকলোকে যোৱাকালি মোক সহযোগিতা কৰাৰ কাৰণে মই হাত জোৰ কৰি পেলাই মই নমস্কাৰ জনাইছোঁ। তেওঁলোকেতো মডেল কোড অফ কণ্ডাক্টটো নামানেই। তেওঁলোকে আমি যেনেকৈ ধৰক এতিয়া ইলেক্ট্ৰিক পষ্টত কিবা এটা লগে লগে কমপ্লেইন পৰে, তেওঁলোকে ইলেক্ট্ৰিক পষ্টতে লাগি আছে, গভৰ্ণমেণ্ট ৱালবিলাকতে লাগি আছে। এতিয়া আৰু জোৰ যাৰ মুলুক তাৰ তেনেকুৱা চলিছে। গতিকে যিহেতুকে অহাকালি নিৰ্বাচন বিশেষ কথা কোৱাৰ অলপ কিছুমান বাধা আছে, আজি বিশেষ কথা নকওঁ। কিন্তু মই এটা কৈছোঁ যে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন এটা হওক, নিকা আৰু স্বচ্ছ নিৰ্বাচন এটা হওক, সেইটোৱে মই কামনা কৰিছোঁ। আৰু সকলোৰে প্ৰতি মোৰ এটা বিশ্বাস যে অহাকালি যি নিৰ্বাচন হ'ব নিকা আৰু স্বচ্ছই হ'ব, সেইটোৱে কামনা কৰিছোঁ। সেইটো দলৰ লিগেল চেলে চাব, দলৰ লিগেল চেলে কি কৰিব লাগে চাব। গতিকে মই খালি এটাই সকলোকে প্ৰাৰ্থনা কৰিছোঁ, ভোট কাক দিব নিজৰ নিজৰ কথা, সেইটোতো আমি নকওঁ কাকো। বতৰটো ভাল হ'লে ওলাই আহক, অন্ততঃ সেইটো এটা উৎসৱমুখৰ পৰিৱেশ এটা হওক। নিজা সিদ্ধান্ত নিজে ল'ব মানুহে, খালি যাতে বতৰটো ভাল নহ'লেও যাতে মানুহ ওলাই আহে, সেইটোৱে মই সকলোকে সেইটোতো ল'ব লাগে। গতিকে লিগেল চেলে যিখিনি কৰিব লাগে, যি বিধি উলংঘা য'ত হৈছে আমাৰ লিগেল চেলে সেইটো আমাৰ লিগেল চেল যিটো আছে, লিগেল চেলে য'ত ক'ৰবাত যদি বিধি উলংঘা হৈছে তাৰ ওপৰত লিগেল চেলে কমপ্লেইন লেটাৰ পঠাব। কিন্তু আমাৰ কমপ্লেইন কোনেনো ল'ব, কমপ্লেইন ল'লেওতো লাভ নাই। গতিকে মই এটাই খালি আশা কৰিছোঁ ৰাইজক যে আমাৰ বৰষুণ দিলে নাযায়, ৰ'দ দিলে বেছি দিলে কেতিয়াবা নাযায়, পুলিং পাৰ্চেণ্টেজ কম হয়, সকলোকে ওলাই যাওক। যোনে য'ত দিব ইচ্ছা কৰে তাতেই দিয়ক, কিন্তু ওলাই যাওক আপোনালোকে। মই সকলোকে কৈছোঁ, অকল গুৱাহাটী বুলি কোৱা নাই, বৰপেটা, ধুবুৰী, গুৱাহাটী, আমাৰ যিকেইটা এই 4টা ফেজত আছে, 4টা সমষ্টি, সকলোতে আপোনালোকে ওলাই যাওক। নিজৰ সিদ্ধান্তেৰে আপোনালোকে ভোট দিব। আমিতো কাকো নকওঁ যে আপোনালোকে আমাক ভোট দিয়ক, বেলেগক ভোট নিদিব। নিজা সিদ্ধান্ত লৈ এটলিষ্ট দিব যাওক। ভোটটো দিবলৈ গ'লে হয়, আপোনালোকে যাকে ভাল পায় তেওঁকে দিব, খালি দিবলৈ যাওক, সেইটোৱে মই কামনা কৰিছোঁ। আৰু বতৰ ভাল হওক, মা কামাখ্যাক পূৰা প্ৰেয়াৰ কৰিছোঁ, বতৰটো ভাল কৰি ৰাইজক সুবিধা কৰি দিয়ক, ৰাইজে যাতে ভোট দিবলৈ যাব পাৰে। মই আজি এতিয়া কামাখ্যা মন্দিৰ যাম, বগলা মন্দিৰ যাম। মই সদায় যি কামেই কৰোঁ মা কামাখ্যা আৰু বগলা মন্দিৰত কৰি পেলাই কৰোঁ। গতিকে আজি যাম, প্ৰেয়াৰ কৰিম, সকলোৰে হৈ প্ৰেয়াৰ কৰিম, দেশৰ ভাল হওক, অসমৰ ভাল হওক।